হেল্ল' বন্ধু বান্ধৱীসকল, এদিন এখন বিলৰ পৰা 5জনী ভেকুলী ফুৰিবলৈ ওলাই আহিল। সিহঁতে ৰং ধেমালি কৰি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে। এনেকৈ ঘূৰি ফুৰোঁতে সিহঁতৰ মাজৰ 3জনী ভেকুলী এটা দ গাঁতত সোমাই পৰিল। গাঁতটো ইমানেই দ আৰু থিয় আছিল যে সিহঁতে তাৰ পৰা উঠি অহাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছিল। কিন্তু সিহঁতে চেষ্টা এৰি দিয়া নাই। সিহঁতে জাপ মাৰি পাৰলৈ আহিবলৈ চেষ্টা কৰি আছে, ওপৰলৈ আহিবলৈ চেষ্টা কৰি আছে। তো বাহিৰত যি দুজনী থাকি গ'ল, সিহঁতে কৈছে যে তহঁতে চেষ্টা কৰি লাভ নাই, গাঁতটো বহুত দ, গতিকে তহঁতে তাতে থকাৰ ব্যৱস্থা কৰ। কিন্তু গাঁতৰ ভিতৰত থকা ভেকুলীকেইজনীয়ে চেষ্টা এৰি দিয়া নাই, পূৰা জাপ মাৰি আছে। অলপ সময় জাপ মৰাৰ পিছত এজনী ভেকুলীয়ে ভাবিলে যে বাহিৰত থকা কেইজনীয়ে ঠিকেই কথা কৈছে, মই ইয়াৰ পৰা কেতিয়াও ওলাব নোৱাৰোঁ, গতিকে মই ইয়াতে থকাৰ ব্যৱস্থা কৰিব লাগিব। এই বুলি ভাবি সি চেষ্টা এৰিলে আৰু তাত থকা ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলে। বাকী দুজনী ভেকুলীয়ে কিন্তু চেষ্টা এৰি দিয়া নাই, পূৰা জঁপিয়াই আছে। বাহিৰৰ পৰা দুজনী চিঞৰি আছে যে তহঁতে চেষ্টা কৰি লাভ নাই, তাতে থাক, তাতে থকা ব্যৱস্থা কৰ, যেতিয়া বাৰিষা হ'ব তেতিয়া তাৰ পৰা ওলাই আহিব পাৰিবি, এনেকৈ কৈছে। কিন্তু সিহঁতে চেষ্টা এৰি দিয়া নাই, পূৰা জঁপিয়াই আছে। অলপ সময় জঁপিওৱাৰ পিছত আৰু এজনী ভেকুলীয়ে ভাবিলে, হয় চাগে কথাটো, মই আৰু ওলাব ইয়াৰ পৰা নোৱাৰিম, গতিকে ইয়াতে থাকিব লাগিব। এই বুলি ভাবি সেইজনীও চেষ্টা কৰিবলৈ এৰি দিলে। কিন্তু 3 নম্বৰ ভেকুলীজনী একেৰাহে জঁপিয়াই আছে। বাহিৰৰ পৰা চিঞৰি আছে বাকী দুজনী ভেকুলীয়ে যে তই ওলাব নোৱাৰ, তাতে থাক, এনেই কষ্ট কৰি লাভ নাই, বাৰিষা দিলে ওলাই আহিব পাৰিবি। ভিতৰত থকা কেইজনেও কৈছে এনেই কষ্ট কৰি লাভ নাই, ইয়াতে থাক, যেতিয়া বাৰিষা হ'ব আমি নিজে নিজে ওলাই যাব পাৰিম। কিন্তু সেই ভেকুলীজনীয়ে চেষ্টা এৰি দিয়া নাই, জঁপিয়াই আছে। এটা সময়ত সি পাৰলৈ আহিবলৈ সক্ষম হ'ল। এই 3 নম্বৰ ভেকুলীজনীয়ে কিয় পাৰলৈ আহিবলৈ সক্ষম হ'ল জানেনে বন্ধুসকল? কাৰণ সেই ভেকুলীজনী কাণ কৰিলি আছিল, মানে তাই কাণেৰে নুশুনাৰ ফলত তাৰ লগৰ ভেকুলীবিলাকে কি কৈ আছে সি একো শুনি পোৱা নাছিল। এই কাহিনীটোৰ পৰা আমি এইটো কথাই বুজি পালোঁ যে আমি যদি কিবা কাম কৰিবলৈ যাওঁতে আমাক কোনোবাই কিবা কিবি ক'ব বুলি ভাবি আমি কামটো আধৰুৱা কৰি এৰি দিওঁ, তেতিয়া আমি কেতিয়াও সফল হ'ব নোৱাৰিম। আমাৰ যদি লক্ষ্য স্থিৰ হয়, উদ্দেশ্য যদি সৎ হয়, এদিন নিশ্চয় আমি সফল হ'ম। ধন্যবাদ।